हेलो बंधुসকল আকৌ এবাৰ মই হাজিৰ হৈছো গাৰ্ডেনিংৰ টিপছৰ ওপৰত ভিডিও এটি লৈ ফেলে আপোনালোকে দেখিছে মোৰ সন্মুখত আছে এটো হাইড্ৰেঞ্জিয়া ফ্লাৱাৰ এটো বহুতে ফৰগেট মি নট বুলি কয় ভুলতে কিন্তু নহয় এটো হাইড্ৰেঞ্জিয়া ফ্লাৱাৰ হয় আৰু সেই হাইড্ৰেঞ্জিয়া ফ্লাৱাৰটো পিংক কালাৰত আছে আৰু সেই পিংক কালাৰটো কেনেকৈ ব্লু কৰিব হেতু মই মেজিক আজি আপোনালোকক দেখাব বিচাৰিছো মই যি দেখুৱাবলৈ গৈ আছো যি সকলে জানে তেওঁলোকে ভিডিওটো স্কিপ কৰিব পাৰে নাই আৰু যি সকলে নাজানে ভিডিওটো অলপ হেখলকে চাব হেখলকে চালেহে বস্তুখিনি গম পাব আৰম্ভ কৰো আচ্ছা প্ৰথমতে কি কৰিব যদি আপোনাৰ তাত পেলাই দিয়া চাপাত থাকে চাপাতবিলাক ৰদত শুকুৱাই ল'ব বিকজ তাতে চেনি আৰু গাখীৰৰ হেৰি থাকিব অপয়ব থাকিব হেতু হানিকাৰক হ'ব পাৰে সো শুকাই ল'ব আৰু ইয়াৰ ফাংগাছখিনি মৰিব তেতিয়া তাৰপিছত শুকাই লৈ ইয়াতে কেই চামুচ মান দি দিব গুৰিত যদি হেতু নাই তেতিয়া হলে পচা পাত মৰা পাত এনেকুৱা কিছুমান শুকাই গুৰি কৰি লৈ হেও ইয়াতে দি দিব মানে অৰ্গানিক মেটাৰ হ'ব লাগে হেতু যদি নাই তেতিয়া হলে আপুনি কি কৰিব ঘৰত ইউজ কৰা সিনথেটিকে হওক বা অৰ্গানিকে হওক 2-3 চামুচ মান ভিনেগাৰ আপোনালোকে ইয়াৰ গুৰিত দি দিব দেখিব এটো পিংকৰ পৰা ব্লু লৈ কনভাৰ্ট হৈ গৈছে কিন্তু ইমান সোনকালে নহয় ই কমসে কম 15 পৰা 20 দিন ল'ব অলপ ধৈৰ্য ধৰি ৰখিব লাগিব ঠিক আছে মাৰিয়া ঠিক আছে তাৰ পিছত যদি আপুনি এটুক ব্যাক আকৌ পিং কৰিব বিচাৰে কি কৰিব একদম সিম্পল ঘৰত যদি চুন আছে এই চুন গলাই ল'ব গলাই লৈ কেই চামুচ মান ইয়াৰ গুৰিত দি দিব আকৌ হে 10-20 ডেজৰ ভিতৰত 15-20 ডেজৰ ভিতৰত ই আকৌ পিংকলৈ পৰিণত হ'ব মই কিন্তু এটা নিদিও হেকানে দি দেখুৱা নাই মই আপোনাক কিয় নিদিও মই পিংকটোৱে ভাল পাইছো কিমান ধুনীয়া বেবি পিংক না সো এতিয়া ইয়াতে pH ফ্যাক্টৰ মানে 7ত যদি থাকে pH ফ্যাক্টৰটো মাটিৰ যেটো pH ফ্যাক্টৰ বুলি কওঁ আমি 7ত থাকিলে হেতু নিউট্ৰাল 7ৰ তললৈ নামিলে হেতু এসিডিক আৰু 7ৰ ওপৰত গুচি গলে আলকালাইন সো গতিকে কিছুমান প্লান্ট আছে আমাৰ ঘৰত যিবিলাক আমি লগাও আপোনালোকে লগায় হেবিলাক এসিড লাভিং প্লান্ট হয় সো তাত যদি অলপ এসিডিক কৰি দিব পাৰে সয়েলটো তাৰ ৰিজাল্টটো ভাল পাব হেবিলাক মই পিছৰ ভিডিওত আকোবাৰ কম কিন্তু আজি ভিডিওটো কেনেকৈ লাগিল নিশ্চয় কমেন্ট কৰি জনাব কিবা যদি নতুন শিকিব পাৰিছে এটা লাইক দিব আৰু ভিডিওটি সকলোলৈ আগবঢ়াই দিব থ্যাংক ইউ